মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক দশম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 1.1ৰ 6 নম্বৰ প্ৰশ্নটো কৰাই দিব লৈছোঁ। গতিকে তোমালোকে ভালদৰে মন কৰিবা। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক 5 নম্বৰ প্ৰশ্নলৈকে কৰাই দিলোঁ। গতিকে তোমালোকে যদি মোৰ আগৰ ভিডিঅ' নাই চোৱা, এইটো ভিডিঅ'ৰ লিংকত বা তোমালোকে মোৰ প্লে লিষ্টত গৈও আগৰ ভিডিঅ'বোৰ চাব পাৰিবা। গতিকে প্ৰশ্নটো কি দিছে এবাৰ আমি ভালদৰে পঢ়ি লওঁ। প্ৰশ্নটো তোমালোকক দিছে, হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে। মানে হিমাদ্ৰীয়ে দুটা ডাক টিকট সংগ্ৰহ কৰিছে, এটা হৈছে ভাৰতীয় আৰু এটা হৈছে আন্তঃৰাষ্ট্ৰীয়। 625টা আৰু 325টা সংগ্ৰহ কৰিলে। তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায়। হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব। গতিকে তোমালোকে ইয়াৰ এই অংকটো কৰাৰ আগতেই তোমালোকে এটা উদাহৰণ লৈ ভালদৰে বুজি লোৱা। ধৰি লৈছোঁ তোমালোকে হিমাদ্ৰীয়ে ডাক টিকট আনিছিলে 625টা ডাক টিকট অনা নাই, তেওঁ আনিছিলে ডাক টিকট ধৰি লৈছোঁ তোমালোকৰ 20টা, আৰু এজেগাত ধৰি লৈছোঁ তোমালোকৰ 24টা ডাক টিকট আনিছে। 24টা এজেগাত আছে তোমালোকৰ 20টা, এজেগাত আছে তোমালোকৰ 24টা। এই ডাক টিকটবিলাক দুখন বহীত সজাব লাগে। গতিকে এখন বহী আৰু এখন বহী আছে ইয়াত। এই বহীখনত এনেকেদৰে সজাব কৈছে, সৰ্বাধিক মানে চবতকৈ বেছি হ'ব লাগিব। মানে তুমি কিমানকৈ সজাবা। যদি তুমি ইয়াত দুটাকৈ দিয়া, কেইবাৰ দিব লাগিব তোমাক? দুটাকৈ দিলে তোমাৰ কেইবাৰ? 1 2 3 4 5 6 7 8 9 আৰু 10। এইটো দুটাকৈ আমাৰ 20টা হৈ গ'ল। আৰু ইয়াত যদি আমি দুটাকৈ দিওঁ কেইটা হ'ব? 2 2 2 2 2 2 হৈ গ'ল। 2 2 2 দুটাকৈ দিলে আমি 12 বাৰ দিব লাগিব। 12 বাৰ দিলে ইয়াত আমাৰ 20টা ডাক টিকট হ'ব, ইয়াত আমাৰ 24টা হ'ব। মানে আমি দুটাকৈ দিব পাৰিম নে তাতকৈ বেছিকৈ পাৰিম? যদি আমি বেছিকৈ দিওঁ তেন্তে কেইটাকৈ দিম চোৱা। এতিয়া তোমালোকে সৰ্বাধিক বুলি কৈছে, গতিকে দুটাকৈ দিলে নহ'ব, তাতকৈ বেছি পৰা যায় নেকি চাব লাগিব। দুইটা সংখ্যাকে ডাঙৰ সংখ্যা চাব লাগিব। গতিকে আমি কি চাওঁ চোৱা, মই ইয়াত এতিয়া কি দিলোঁ? 4 দিলোঁ। ইয়াত 4 দিলোঁ, ইয়াত 4 দিলোঁ, ইয়াত 4 দিলোঁ। 4 5 গুণ 20 হৈ গ'ল। ইয়াত 4 4 4 4 4 আৰু 4 দিলোঁ। 4 6 গুণ 24। মানে ইয়াকো 4ৰে হৰণ যায়, ইয়াকো 4ৰে হৰণ যায়। দুইটাকে সংখ্যাকে 4ৰে হৰণ যোৱা ডাঙৰ সংখ্যাটো উলিয়াব বুলি কৈছে। ডাঙৰ সংখ্যাটো হৈছে তোমালোকৰ কিমান? 4 হ'ব। ইয়াক 5ৰে হৰণ যায়, কিন্তু ইয়াক 5ৰে হৰণ নাযায়। গতিকে তোমালোকে 5টো লিখিব নোৱাৰিবা। দুইটাকে হৰণ কৰিব পৰা সংখ্যা লিখিব লাগিব। গতিকে দুইটাকে হৰণ কৰিব পৰা সংখ্যাটো কি হৈছে? এই সংখ্যা দুটাৰ গসাগু হ'ব। মনত ৰাখিবা, তোমালোকে এই সংখ্যা দুটাৰ গসাগু উলিয়াবা। 20ৰে আমি কাক হৰণ কৰিম? 24ক হৰণ কৰিম। 24ক যদি হৰণ কৰোঁ কেইবাৰ দিম? 20 × 20 দিম। বাকী থাকিব তোমালোকৰ 4 থাকিব। এই 4টো যদি হৰণ কৰা যায় কাক? 20টোক, তেতিয়াহ'লে তোমালোকে 4 5 গুণ 20 হ'ব। গতিকে তোমালোকে ইয়াৰ গসাগু কিমান পালা? 4 পালা। আৰু ইয়াৰ 4টো হৈছে তোমালোকে ইয়াৰ উত্তৰ। গতিকে তোমালোকে এটা কথা মনত ৰাখিবা, এই সংখ্যাবিলাকৰ গসাগু উলিয়াব লাগিব। কাৰ গসাগু উলিয়াব লাগিব? 625 আৰু 320ৰ গসাগু উলিয়াব লাগিব। গসাগু কিদৰে উলিয়াবা তোমালোকে ইয়াত মই কৰি দিছোঁ, ভালদৰে চাবা। প্ৰথমে তোমালোকে লিখি ল'বা ইয়াত ডাঙৰ সংখ্যা তোমালোকৰ কোনটো আছিলে? 625টো তোমালোকৰ ডাঙৰ আছিলে, আৰু সৰুটো কোনটো আছিলে? তোমালোকৰ 325 আছিলে। গতিকে 325টোৱে আমি ইয়াক হৰণ কৰিম। 325টোৱে আমি কাক হৰণ কৰিম? ইয়াক হৰণ কৰিম 625ক। কেইবাৰ দিম চোৱা, কেইবাৰ দিম? যদি মই তোমালোকক ইয়াত একবাৰ দিওঁ, একবাৰ দিলে কিমান হ'ব? তোমাৰ 325 হ'ব। দুইবাৰ দিলে যিহেতু বেছি হৈ যায়, গতিকে সেইবাবে মই দুইবাৰ দিব নোৱাৰোঁ। গতিকে 325 হ'ল। এতিয়া বাকী থাকিব তোমালোকৰ 0, ইয়াত থাকিব তোমালোকৰ 0, ইয়াত থাকিব তোমালোকৰ 3। এই 300টোৱে কাক হৰণ কৰিব লাগিব এতিয়া? এই 325ক হৰণ কৰিম। 325ক 300ৰে হৰণ কৰিলে কেইবাৰ যাব? একবাৰ যাব। একবাৰ গ'লে তোমালোকৰ কি হ'ব? 300 হ'ব। আৰু বাকী থাকিব তোমালোকৰ কিমান? 5 আৰু 25, মানে 25 হ'ব। এইবাৰ 25টোৱে আমি হৰণ কৰিম কাক? 300টোক। কেইবাৰ দিম চোৱা, 300টোক হৰণ কৰিম। কেইবাৰ দিওঁ? যদি 25 গুণ 1 একবাৰ দিওঁ, 25 গুণ 25 হৈ গ'ল। বাকী থাকিব কিমান? ইয়াত থাকিব তোমালোকৰ 5 25 হৈ গ'ল। ইয়াত থাকিব তোমালোকৰ 0, গতিকে 0ৰ পৰা 5 বিয়োগ কৰিব নোৱাৰোঁ। গতিকে ইয়াত থাকিব 10, 10ৰ পৰা 5 গ'লে তোমালোকৰ থাকিব ইয়াত 5, আৰু ইয়াত থাকিব 0। গতিকে কেইবাৰ দিম এবাৰ চোৱা, যদি আমি 2 বাৰ দিওঁ, 2 25 গুণ 50, গতিকে তোমালোকৰ কিমান হৈ গ'ল? 0 হৈ গ'ল। মানে তোমালোকৰ গসাগু কিমান ওলালে? 2 ওলালে, আৰু গসাগুটোৱে ইয়াৰ উত্তৰ হ'ব। গতিকে তোমালোকে ইয়াত লিখি ল'বা। এতেকে গসাগু কিমান লিখিবা? এতেকে
গ খা উ তোমালোকৰ হ'ব 25 গখাও হ'ব তোমালোকৰ 25 গতিকে গম পাবা এতেকে ডাক টিকটবোৰ হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা ডাক টিকট হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ সজাব পাৰিব লিখিব এতেকে 25টা থোপত হিমাদ্ৰীয়ে এতেকে লিখা হিমাদ্ৰীয়ে সৰ্বাধিক ডাক টিকটবোৰ সৰ্বাধিক কিমানটা থোপত সৰ্বাধিক ডাক টিকটবোৰ সৰ্বাধিক ডাক টিকটবোৰ 25টা থোপত মত ৰাখিবা থোপত সজাব পাৰিব ইমানলৈকে লিখিবা তোমালোকে এইটো হৈছে তোমালোকৰ ইয়াৰ উত্তৰ হ'ব নিশ্চয় তোমালোকে বুজি পাইছা ইয়াৰ পিছত নেক্সট প্ৰশ্নটোলৈ আমি গুচি যাম এতিয়া নেক্সট প্ৰশ্নটো তোমালোকে এবাৰ ভালদৰে চাবা 7 নম্বৰ প্ৰশ্নটো একে অনুশীলনী 1.1 আছে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াবলৈ লাগে অকণো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনেকুৱা সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব গতিকে তোমালোকে ইয়াৰো গখাগু উলিয়াব লাগিব গতিকে এইদৰে তোমালোকক যদি প্ৰশ্নবিলাক দিয়ে তে তোমালোকে গখাগু উলিয়াব লাগিব গখাগু কিদৰে উলিয়াই চোৱা প্ৰথমতে তোমালোকে লিখিবা ইয়াত তোমালোকৰ ডাঙৰ সংখ্যা কোনটো আছিলে যেটো তোমালোকৰ 64 টো সৰু আছে আৰু ডাঙৰ আছে তোমালোকৰ কি 80 এই সৰুটোৰে তোমালোকে কি কৰিবা এই সৰুটোৰে 64 টোৰে ডাঙৰটো হৰণ কৰিবা হৰণ কৰিলে কেইবাৰ দিব চোৱা যেটো তোমালোকে একবাৰ দিবা 64 * 64 আৰু দুইবাৰ দিলে নিশ্চয় বেছি হ'ব গতিকে তোমালোকে এতিয়া বিয়োগ কৰিবা ইয়াৰ পৰা ধাৰ কৰিব 10 10ৰ পৰা 4 গলে তোমালোকৰ থাকিব 6 ইয়াত থাকিব তোমালোকৰ 7 7ৰ পৰা 6 গলে তোমালোকৰ থাকিব 1 গতিকে এতিয়া তোমালোকে এই 80টো হৰণ কৰিবা কেইবাৰ দিবা 80টো হৰণ কৰোতে দুইবাৰ দিলে তোমালোকৰ একবাৰ দিলে 16 বাৰ যাব যদি দুইবাৰ দিও আমি ভালকৈ মন কৰো দুইবাৰ দিলে তো 2 হলং 32 হ'ব যদি মই তিনিবাৰ দিও 3 হলং 48 আৰু মই 5 বাৰ দি চাও 5 বাৰ দিলে কি হ'ব 5 6 গুণ 30 5 গুণ 5 6 7 8 মানে গম পালো যে 80 হৈ গল গতিকে কেইবাৰ দিলে আমি ইয়াত 5 বাৰ তো আমি ইয়াত উলালে 80 গতিকে গম পালো যে আমি কিমান উলালে গখাগু ইয়াত বাকি থাকিলে আমাৰ শূন্য তো গখাগু কিমান উলাইছে আমি লিখি লম এতেকে গখাগু কিমান পাইছো আমি 16 পাইছো আমি গম পাইছো যে এতেকে সৰ্বাধিক দৈৰ্ঘ্য কিমান মানে কিমান টুকুৰা কৰি তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব এতেকে সৰ্বাধিক দৈৰ্ঘ্য টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য হ'ব ৰছীডালৰ পৰা কাটি উলিয়াব পৰা টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য নে লিখিবা ৰছীডালৰ পৰা এতেকে ৰছীডালৰ পৰা কাটি উলিয়াব পৰা সৰ্বাধিক দৈৰ্ঘ্য তোমালোকে 16 সেন্টিমিটাৰ বুলি লিখিবা 16 সেন্টিমিটাৰ এইটো তোমালোকৰ হৈ গ'ল ইয়াৰ আনসাৰ যদি তোমালোকে ভিডিঅ'বোৰ বুজি নোপোৱা মোক কমেন্টত জনাবা তেতিয়া মই তোমালোকক নেক্সট ভিডিঅ'ত এই অংকবিলাক আকৌ এবাৰ তোমালোকক ভালদৰে কৰাই দিবলৈ চেষ্টা কৰিম এইখিনি আছিল তোমালোকৰ 11 অনুশীলনী 1.1 ৰ 7 নম্বৰলৈকে তোমালোকৰ প্ৰশ্ন আছিল গতিকে মই গোটেইকেইটা প্ৰশ্ন কৰাই দিলো ইয়াৰ নেক্সট ভিডিঅ'ত মই তোমালোকক 1.2 ৰ বাকি প্ৰশ্নবিলাকো কৰাই যাম গতিকে তোমালোকে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি থবা যাতে তোমালোকে মোৰ প্ৰতিটো ভিডিঅ' পাবলৈ সক্ষম হোৱা
আৰু যদি তোমালোকে মোৰ চেনেলটো চাই উপকৃত হ'ব পাৰিছে তেতিয়াহ'লে ভিডিঅ'বোৰ এবাৰ লাইক কৰিবা।